My phone rang when or while I was watching TV. ইয়াত when আৰু while দুটা কনজাংশন মই ইয়াত দিছো কনজাংশন দুটা কেনেকৈ শুদ্ধকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনি মই আজি ইয়াত বুজাই দিম তোমালোকৰ হয়তো কাৰবা মতে ইয়াত হ'ব যে my phone rang when I was watching TV আৰু হয়তো কাৰবাৰ মতে হ'ব যে my phone rang while I was watching TV হৈ গল নহয় কনফিউজন so my dear student তোমালোকৰ এনেকুৱা ধৰণৰ কনফিউজন খিনি দূৰ কৰাৰ বাবেহে মই আজি ক্লাছত when আৰু while কেনেকৈ শুদ্ধকৈ ব্যৱহাৰ কৰিব পৰা যায় তাৰে বিষয়ে মই তোমালোকক আজি শিকাই দিম গতিকে তোমালোকে মনোযোগৰে শুনিবলৈ চেষ্টা কৰিবা Dear student I am Shyam Gopal sir your English teacher so without any further delay let's get started Dear student আজি ক্লাছত মই difference between when and while অৰ্থাৎ when আৰু while or যি difference আছে পাৰ্থক্য আছে বা কেনেকৈ সেন্টেন্সত ব্যৱহাৰ কৰিব পৰা যায় সেইখিনি মই আজি তোমালোকক ইয়াত ধুনিয়াকৈ বুজাই দিম when শব্দটোৰ মিনিং যেতিয়া কিন্তু when এদি যেতিয়া আমি কোনো এটা প্ৰশ্ন খুদিম তেতিয়া কিন্তু when অৰ মিনিং হ'ব কেতিয়া এইখিনি তোমালোকে মনত ৰাখিবা ঠিক আছে আৰু while অৰ মিনিংও হ'ল যেতিয়া এতিয়া কথা হ'ল when আৰু while দুটাৰে মিনিং একে হয় যদিও দুটা কনজাংশনৰ মিনিং একে হয় তথাপিও কিন্তু হিয়তৰ ব্যৱহাৰখিনি বেলেগ বেলেগ হয় গতিকে কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই এক্সাম্পল দি পেলাই তোমালোকৰ কনফিউজনখিনি আজি ক্লিয়াৰ কৰি দিম ঠিক আছে প্ৰথম সেন্টেন্সটো মই ইয়াত এটা দিছো যে my phone rang মোৰ ফোনটো বাজিছিল when while I was watching TV যেতিয়া মই টিভি খিনি চাই আছিলো সো এইখিনি ক্লিয়াৰ কৰাৰ আগতে মই এইখিনি তোমালোকক ধুনিয়াকৈ আগত বুজাই দি আছো ইয়াত লিখা আছে when and while both are used as conjunction of time অৰ্থাৎ সময়ৰ সংযোজক conjunction শব্দটোৰ অৰ্থ হৈছে সংযোজক when আৰু while দুটাকেই সময়ৰ সংযোজক হিচাপত ব্যৱহাৰ কৰা হয় এতিয়া কোড আৰু কেনেকৈ আৰু কেতিয়া ব্যৱহাৰ কৰা হয় ইয়াত দিয়া আছে when at that time বা at that moment shorter action a specific point of time বুজায় অৰ্থাৎ when কি বুজায় এইখিনি বুজায় অৰ্থাৎ ইয়াত অসমীয়াত দিয়া আছে কোনো এক বিশেষ সময়ক সূচায় that means when at that time কোনো এটা সময়ক বুজাব কোনো এক বিশেষ সময়ত বুজাব বা at that moment কোনো এক বিশেষ মোমেন্ট বা সময়ৰ কথা কোৱা হৈছে shorter action কোনো এটা action অৰ্থাৎ কাৰ্য দিয়ে থাকিব সেইটো shorter হ'ব দীঘলীয়া নহব এই ক্ষেত্ৰত when ব্যৱহাৰ কৰা হ'ব a specific point of time অৰ্থাৎ কোনো এক বিশেষ সময়ক সূচোৱাৰ বাবেহে when শব্দটো ব্যৱহাৰ কৰা হ'ব কিন্তু ইয়াত দিয়া আছে কি দিয়া আছে while কেতিয়া ব্যৱহাৰ কৰা হ'ব while during that time অৰ্থাৎ কোনো এক সময়ছোৱাত দীঘলীয়া সময়ছোৱাৰ ক্ষেত্ৰত দীঘলীয়া সময় যেতিয়া বুজাব কোনো এটা কাম কোনো এটা সময় আৰম্ভ হৈছে আৰু তেতিয়াৰ পৰা চলিয়া আছিল সেইখিনি বুজোৱাৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হ'ব while ব্যৱহাৰ কৰা হ'ব বা period of time longer action ইয়াত দিয়া আছে shorter action ইয়াত হৈছে longer action অৰ্থাৎ shorter action যেতিয়া হ'ব তেতিয়া when ব্যৱহাৰ কৰা হ'ব আৰু যেতিয়া longer action হ'ব তেতিয়া while ব্যৱহাৰ কৰা হ'ব ongoing action অৰ্থাৎ ongoing অৰ্থাৎ that means চলি থকা কিবা এটা কাৰ্য যেটা চলি থাকিব সেইটো বুজোৱাৰ ক্ষেত্ৰতো কি ব্যৱহাৰ কৰা হ'ব while ব্যৱহাৰ কৰা হ'ব অৰ্থাৎ ইয়াত কোৱা হৈছে কোনো এক সময়ছোৱাক বুজোৱাৰ ক্ষেত্ৰতহে while ব্যৱহাৰ কৰা হয় সো এইখিনি আৰু ধুনিয়াকৈ বুজিবলৈ মই ইয়াত বহুত কেইটা এক্সাম্পল দিছো ইয়াত তলত বহুত এক্সাম্পল দিয়া আছে এইখিনি যদি আমি ভালদৰে বুজিলো তেনে হলে while আৰু when ৰ ব্যৱহাৰ লৈ কনফিউজন কেতিয়াও তোমালোকৰ না থাকে ইয়াত এটা এক্সাম্পল আছে my phone rang when while I was watching সো এই সেন্টেন্সটো যদি আমি এনেকৈ লিখো যে my phone rang when I was watching TV তেনে হলে ইনকারেক্ট হ'ব অৰ্থাৎ ইয়াত যদি আমি when এদি সেন্টেন্সটো লিখো তেনে হলে এটো ইনকারেক্ট হ'ব তেনে হলে কারেক্ট কি হ'ব my phone rang while I was watching TV অৰ্থাৎ যেতিয়া মোৰ ফোনটো বাজি উঠিছিল তেতিয়া মই টিভি চাইছিলো এতিয়া আমি কারেক্ট সেন্টেন্সটো অলপ এক্সপ্লেইন কৰি লও ইয়াত কি কোৱা হৈছে
যে মাই ফোন ৰেং অৰ্থাৎ মোৰ ফোনটো বাজি উঠিছিল অৰ্থাৎ হয়তো কোনোবা মোৰ ফোনটোত কল কৰিছিল আৰু কল কৰাৰ পিছত মোৰ ফোনটো বাজি উঠিছিল ৰিংগিংটো ষ্টাৰ্ট হৈছিল কোনো এটা সময়ত কামটো ষ্টাৰ্ট হৈছিল আৰু সেই সময়ত কি কৰি আছিলোঁ মই আই ৱাজ ৱাচিং টিভি এইখিনি যদি আমি এবাৰ ভালদৰে চাই লওঁ মিনিংখিনি বুজিবলৈ চেষ্টা কৰোঁ তেনেহ'লে আমি কি বুজা পাওঁ যে আই ৱাজ ৱাচিং অৰ্থাৎ মই চাই আছিলোঁ হোৱাট চাই আছিলোঁ টিভি চাই আছিলোঁ অৰ্থাৎ মোৰ চাই থকা কাৰ্যখিনি কিন্তু চলি আছিল অৰ্থাৎ ইয়াত যিটো কাৰ্য দিয়া আছে সেইটো কিন্তু অন গোয়িং একশ্যন হয় বা ডিউৰিং ডেট টাইম অৰ্থাৎ এই কাৰ্যটো যেতিয়া সংঘটিত হৈছিল বা যেতিয়া মোৰ মোবাইলত কলটো আহিছিল তেতিয়া সেই সময়ত কিন্তু মোৰ আৰু এটা কাম চলি আছিল ডিউৰিং ডেট টাইম অৰ্থাৎ এই সময়ত ফোনটো বাজি থকা সময়ত মোৰ কাৰ্য কোনটো চলি আছিল আই ৱাজ ৱাচিং টিভি অৰ্থাৎ মোৰ টিভি চোৱা কাৰ্যটো চলি আছিল সেইবাবে এইখিনি কোৱা হয় লংগাৰ একশ্যন বা অনগোয়িং একশ্যন সো আমি কি বুজা পালোঁ যদি অনগোয়িং একশ্যন আমি দেখা পাওঁ তেনেহ'লে তাৰ আগত সদায় কি হ'ব while হ'ব ইয়াত কিন্তু আমি when ইউজ কৰিব নোৱাৰিম সো ইয়াত দিয়া আছে আই ৱাজ ৱাচিং টিভি ইয়াত আমি when ইউজ কৰিছোঁ সেইবাবে এই সেন্টেন্সটো ইয়াত ইনকাৰেক্ট হৈছে আৰু ইয়াত আমি while ইউজ কৰিছোঁ যাৰ বাবে সেন্টেন্সটো কাৰেক্ট হৈছে I hope my dear student তোমালোকে ইয়াত ডিফাৰেন্সটো অলপ হলো বুজিব পাৰিছা এতিয়া কথা হল এই সেন্টেন্সটোত যেটো মাই ফোন ৰেং এটো হল শৰ্টাৰ একশ্যন বা স্পেসিফিক পয়েন্ট অফ টাইমত আৰম্ভ হোৱা কোনো এটা একশ্যন হয় তেনেহলে আমি ইয়াত কিন্তু while সন্মুখত কিন্তু আমি while লিখিব নোৱাৰিম যদি লিখিব খোজো আমি when লিখিব পাৰিম আমি এনেকৈ লিখিব পাৰিম when আমি লিখিলে এনেকৈ লিখিব পাৰিম when my phone rang comma তাৰ পিছত I was watching TV তেতিয়া মই টিভি চাই আছিলোঁ আমি কিন্তু এনেকৈও লিখিব পাৰো সো তোমালোকে মনত ৰাখিবা শৰ্টাৰ একশ্যন যদি হয় এটো শৰ্টাৰ একশ্যন হৈছে শৰ্টাৰ একশ্যন হলে তাৰ আগত আমি কি লিখিম হয় লিখিম আৰু অনগোয়িং বা দীঘলীয়া বা ডিউৰিং কোনো এটা কামৰ সময়ত যদি আৰু এটা কাম চলি থাকে তেনেহলে তাৰ আগত আমি কি লিখিম while লিখিম সো আই হোপ তোমালোকৰ কনসেপচন অলপ হলেও ক্লিয়াৰ হৈছে ইয়াত এক্সপ্লেনেশনটা আমি এবাৰ চাই লওঁ এক্সপ্লেনেশন দিয়া আছে My phone rang এইখিনি সেন্টেন্সৰ কথা কোৱা হৈছে My phone rang অৰ্থাৎ মোৰ ফোনটো বাজি উঠিছিল বা বাজিছিল এই কাৰ্যটো কোনো এক সময়ত সংঘটিত হৈছিল অৰ্থাৎ মোৰ ফোনটো কোনো এটা সময়ত সংঘটিত হৈছিল কাৰ্যটো অৰ্থাৎ বাজি উঠা কাৰ্যটো কোনো এটা সময়ত আৰম্ভ হৈছিল যাক কোৱা হয় অৰ্থাৎ যাক ইংৰাজীত কোৱা হয় at that time অৰ্থাৎ কোনো এটা সময়ত ফোন বজা কাৰ্যটো সংঘটিত হৈছিল at that moment shorter action অৰ্থাৎ এটো দীঘলীয়া কাম নহয় জাস্ট ফোন আহিছিল আৰু বাজি উঠিছিল বাজি থকাৰ কথা কোৱা হোৱা নাই জাস্ট বাজিবলৈ ষ্টাৰ্ট হৈছিল সেইভাবে কোৱা হৈছে শৰ্টাৰ একশ্যন বা স্পেসিফিক পয়েন্ট অফ টাইম অৰ্থাৎ কোনো এক বিশেষ সময়ত হয়তো মোৰ কলত কোনোবা কল কৰিছিল যাৰ বাবেহে মোৰ ফোনটো বাজি উঠিছিল দ্যাট মিন্স ইয়াত এইখিনি স্পষ্ট হৈ গল বা ক্লিয়াৰ হল যে মোৰ ফোনটো কোনো এক বিশেষ সময়ত বাজি উঠিছিল আৰু এটো শৰ্টাৰ একশ্যন হয় দীঘলীয়া নহয় সো এই ক্ষেত্ৰত ইয়াৰ সন্মুখত আমি কেতিয়াও while ইউজ কৰিব নোৱাৰিম কাৰণ while লংগাৰ একশ্যনৰ বাবেহে ব্যৱহাৰ কৰা হয় পিছৰ সেন্টেন্সটো আমি এবাৰ চাই লওঁ পিছৰ সেন্টেন্সটো কি দিয়া আছে I was watching TV অৰ্থাৎ এইখিনি কথা কোৱা হৈছে সেই সময়ত যেতিয়া এই কাৰ্যটো সংঘটিত হৈছিল তেতিয়া আৰু এটা কাৰ্য চলি আছিল যেটো কোৱা হৈছে ongoing action I was watching TV এই কাৰ্যটো কোনো এক সময়ত আৰম্ভ হৈছিল অৰ্থাৎ এই টিভি চোৱা কাৰ্যটো কোনো এটা সময়ত ষ্টাৰ্ট হৈছিল বা আৰম্ভ হৈছিল কিন্তু সেই কাৰ্যটো কোনো এক সময় চোৱা লৈকে চলি আছিল আৰম্ভটো হৈছিল কেতিয়া আৰম্ভ হৈছিল যেতিয়া ফোনটো বাজিছিল তেতিয়াৰ পৰা এই কাৰ্যটো চলি আছিল অৰ্থাৎ মোৰ টিভি চোৱা কাৰ্যটো চলি আছিল অৰ্থাৎ যাক কোৱা হয় ডিউৰিং দ্যাট টাইম ডিউৰিং কোন টাইম অৰ্থাৎ ফোন বাজি থকাৰ সময়ত মোৰ এটা কাৰ্য চলি আছিল সেইটো হল I was watching TV period of time longer action ongoing action so তোমালোকে হয়তো during that time period of time longer action
ongoing action এইখিনি মিনিং তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু লগতে হয়তো তোমালোকে এইখিনিও বুজিব পাৰিছা যে while আৰু when কেতিয়া আৰু কাৰ সন্মুখত ব্যৱহাৰ কৰা হয় ইয়াত some more examples দিয়া আছে first example I saw them অৰ্থাৎ মই হিয়তক দেখিছিলো while or when while হব নহলে when হব they were talking যেতিয়া হিয়তে কথা পাতি আছিল অৰ্থাৎ যেতিয়া হিয়তে কথা পাতি আছিল তেতিয়া মই হিয়তক দেখা পাইছিলো সো এতিয়া তোমালোকে নিশ্চয় গেছ কৰিব পাৰিছা যে ইয়াত while হব নে when হব সো ইয়াত মই আনসাৰটো কৰি দিছো ইয়াত কি কৈছে I saw them এতিয়া I saw them অৰ্থাৎ মই হিয়তক দেখিছিলো এইখিনি কিন্তু শৰ্টাৰ অ্যাকশন হয় জাস্ট মোৰ চকুত হিয়তে পৰিছিল আৰু মই হিয়তক দেখিছিলো হৈ গল তাৰ পিছত যিখিনি কাৰ্য দিয়া আছে এবাৰ চাই লও ইয়াত দিয়া আছে they were talking যেতিয়া মই হিয়তক দেখিছিলো তেতিয়া হিয়তে কি কৰি আছিল টকিং অৰ্থাৎ কথা পাতি আছিল তো এইখিনি কাৰ্য এটা দীঘলীয়া সময়ৰ কাৰ্য হয় কিবা এটা কাৰ্য চলি থকা কথা কোৱা হৈছে যেতিয়া এই কাৰ্যটো সংগঠিত হৈছিল তেতিয়া আমি কি বুজা পাইছিলো যে আৰু এটা কাৰ্য সংগঠিত হৈছিল কিন্তু সেই কাৰ্যটো কিন্তু ongoing action হয় চলি থকা এটা কাৰ্য হয় সো আমি অলপ আগতে কি পাইছিলো চলি থকা কাৰ্যৰ বাবে কি লিখিব লাগিব while লিখিব লাগিব সো here we have to write while I saw them while they were talking I hope my dear student you all understood second sentence when or while she was studying অৰ্থাৎ যেতিয়া তাই পঢ়ি আছিল তেতিয়া কি হৈছিল someone knocked at the door কোনোবাই আহি দুৱাৰত নক কৰিছিল খটখট কৰিছিল ঠিক আছে সো আমি প্ৰথমত সেন্টেন্সটোৰ যি দুটা সেন্টেন্স দি আছে ক্লজ দি আছে সেই দুটা আমি ভালদৰে বুজি লম যে কোনটো সেন্টেন্সৰ কি অ্যাকশন ইয়াত দিয়া হৈছে someone knocked at the door অৰ্থাৎ কোনোবাই দুৱাৰত খটখট কৰিছিল নক কৰিছিল সো তোমালোকে কোৱাচোন বাৰু এটো দীঘলীয়া অ্যাকশন হয় নে শৰ্টাৰ অ্যাকশন হয় নিশ্চয় তোমালোকে কবা এটো শৰ্টাৰ অ্যাকশন হয় দীঘলীয়া নিশ্চয় নহয় সো শৰ্টাৰ যদি হয় তেনে হলে ইয়াত কেতিয়া when হ'ব নোৱাৰিব আৰু মই ইয়াত when বা while টো প্ৰথমত দিছো আমি ইয়াত প্ৰথমতে ইউজ কৰিব লাগিব when নহলে while সো আমি when বা while ৰ পিছৰ যেটো ক্লজ দিয়া আছে সেইটো ভালদৰে এবাৰ চাব লাগিব ইয়াত দিয়া আছে she was studying অৰ্থাৎ তাই পঢ়ি আছিল অৰ্থাৎ তেখেতৰ পঢ়ি থকা কাৰ্যটো কন্টিনিউয়াস চলি আছে ongoing কাৰ্য হয় আৰু সেই সময়ত কোনোবা আহি পেলাই দুৱাৰত নক কৰিছিল সো এইখিনি কাৰ্য যেটো ongoing কাৰ্য হয় তেনে হলে এই ক্ষেত্ৰত আমি ইয়াত কি লিখিম এই ক্ষেত্ৰত আমি when কেতিয়াও নিলিখিম আমি কি লিখিম while লিখিম অৰ্থাৎ আনসাৰটো কি হ'ব while she was studying then someone knocked at the door তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা এক্সাম্পল বোৰ চাই পেলাই আৰু এটা এক্সাম্পল দিয়া আছে ইয়াত she was studying মই আগৰ সেন্টেন্সটো ইয়াত লিখিছো অলপ ঘুৰাই দি পেলাই লিখিছো she was studying when or while someone knocked at the door আগৰ কোৱেশ্চনটোৱে হয় যে কোনোবাই যেতিয়া দুৱাৰখনত নক কৰিছিল তেতিয়া এই কাৰ্যটো চলি আছিল কি কাৰ্য she was studying তাই পঢ়ি আছিল সো আমি বুজা পালো she was studying এটো ongoing কাৰ্য হয় ইয়াত আমি লিখিলে while লিখিব পাৰিম কিন্তু while যেটো ইয়াত দিয়া নাই আমাৰ দিয়া আছে গতিকে আমাক ইয়াত লিখিব লাগিব সো ইয়াত while আৰু লিখাৰ প্ৰয়োজন নাই আৰু এইখিনি যেটো শৰ্টাৰ কাৰ্য হয় কোনো এটা সময়ত অলপ সময়ৰ বাবে আৰম্ভ হৈছিল আৰু তাতে শেষ হৈছিল যাৰ বাবেহে আমি ইয়াত when লিখিব লাগিব সো যদি আমি শুদ্ধ আনসাৰটো লিখিব বিচাৰো তেনে হলে আনসাৰটো হ'ব she was studying when লিখিব লাগিব ইয়াত while লিখিব নোৱাৰিম she was studying when someone knocked at the door তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা যে কেতিয়া when আৰু কেতিয়া while ব্যৱহাৰ কৰিব লাগিব মই পুনৰ এবাৰ ৰিভাইজ কৰি দিছো
যে when আৰু while দুটা শব্দৰ মিনিংে যেতিয়া হয় কনজাংশন হিচাপত যেতিয়া ব্যৱহাৰ কৰিব পৰা যায় কিন্তু যেতিয়া কোৱেশ্চন হিচাপত ব্যৱহাৰ কৰিব লগা হয় তেতিয়া when অৰ মিনিং খিনি কি হয় when অৰ মিনিং খিনি তেতিয়া কেতিয়া হয় ওকে সো কোৱেশ্চনটো দিয়া আছে my phone rang when or while I was watching TV এইখিনিটো মই তোমালোকক বুজাই দিলো সো জাস্ট এইখিনি মনত ৰাখিবা দুটা কাৰ্য দিয়া থাকিব দুটা ক্লজ দিয়া থাকিব দুটা কাৰ্য থাকিব তাত যেটো কাৰ্য দিগলীয় সময়লৈকে চলি আছে বুলি প্ৰকাশ পাব সেই কাৰ্যটোৰ সন্মুখত তোমালোকে while লিখিবা আৰু যেটো কাৰ্য শৰ্টাৰ একচনৰ বাবে থাকিব অৰ্থাৎ অলপ সময়ৰ বাবে সংগঠিত হ'ব কোনো অনগোইং একচন হিচাপে প্ৰকাশ নাপাব তাৰ সন্মুখত when ব্যৱহাৰ কৰিব লাগিব সো ইয়াত মই ধুনিয়াকৈ অসমীয়া লিখি দিছো আৰু কেইটামান এক্সাম্পল দি পেলাই মই তোমালোকক এক্সপ্লেইন কৰি দিলো আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে টেষ্ট yourself অৰ্থাৎ ইয়াত তোমালোকক নিজকে টেষ্ট কৰাৰ বাবে মই কেইটামান ইজি লগতে টাফেষ্ট এক্সাম্পল ইয়াত দিছো তোমালোকে টেষ্ট কৰিবা প্ৰথম কোৱেশ্চনটো দিয়া আছে I listened to music when or while I was studying so ইয়াত কি হ'ব কোৱাচোন বাৰু ইয়াত দেখাচোন I listened to music মই মিউজিক শুনি আছিলো ধুনিয়াকৈ মই মিউজিক শুনি আছিলো সেই সময়ত কি হৈছিল ইয়াত আই নহব ইয়াত টাইপিং মিস্টেক হৈছে ইয়াত আইৰ ঠাইত আমি ব্লেক এটা সাবজেক্ট লিখি দিও I listened to music when ইয়াত আমি she লিখি দিও she was studying অৰ্থাৎ মই মিউজিক শুনি আছিলো যেতিয়া she was studying যেতিয়া তাই পঢ়ি আছিল তাই পঢ়ি থকা সময়ত মই মিউজিক শুনি আছিলো সো ইয়াত তাই পঢ়ি আছিল এইখিনি অনগোইং একচন হয় ডিউৰিং দা একচন হয় কিবা এটা কাৰ্যৰ সংগঠিত হোৱাৰ সময়ছোৱাত আন এটা কাৰ্য চলি থকাৰ কাৰ্য হয় গতিকে আমি নিশ্চয় ইয়াত when লিখিব নোৱাৰিম সো আমি ইয়াত কি লিখিম while so the right answer will be I listened to music while she was studying I hope তোমালোকে বুজিব পাৰিছা second question to মই এবাৰ পঢ়ি পেলাই বুজাই দি আছো the company's profit increased অৰ্থাৎ কোম্পানী যেটো আছে সেই কোম্পানীটোৰ যেটো লাভ increased অৰ্থাৎ বৃদ্ধি পাইছিল কোম্পানীৰ প্ৰফিট ইনক্ৰিজড হৈছিল বৃদ্ধি পাইছিল when or while যেতিয়া the new marketing strategy was being implemented যেতিয়া নতুন মার্কেটৰ স্ট্র্যাটেজি ইমপ্লিমেন্ট কৰা হৈছে কাৰ্যত পৰিৱৰ্তন বা কাৰ্যত ইমপ্লিমেন্ট কৰা হৈছে তেতিয়া কোম্পানীৰ প্ৰফিট খিনি ইনক্ৰিজড হৈছে সো এতিয়া তোমালোকে কোৱাচোন বাৰু ইয়াত কি হ'ব when হ'ব নে while হ'ব তোমালোকে কমেন্টত লিখি দিবা সো ইয়াত আৰু বহুত কেইটা এক্সাম্পল আছে এইবোৰ তোমালোকৰ টেষ্ট yourself হিচাপত ৰাখি দিছো মই নিজকে টেষ্ট কৰিবা যদি কিবা কনফিউজন থাকে তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰিবা মই তোমালোকৰ কনফিউজন খিনি ক্লিয়াৰ কৰাৰ বাবে যথেষ্ট চেষ্টা কৰিম তোমালোকে এইবোৰ চেষ্টা কৰিবা আৰু লগতে মই তোমালোকক কৈ দি আছো যে এইবোৰ কোৱেশ্চনৰ আনসাৰবোৰ যদি তোমালোকে পাব বিচৰা বা এনেকুৱা ধৰণৰ সেন্টেন্স বা এনেকুৱা ধৰণৰ এক্সাম্পল আৰু এনেকুৱা ধৰণৰ কনজাংশন বোৰৰ বিষয় যদি তোমালোকে পাব বিচৰা তোমালোকে মোৰ ওয়েবসাইট ভিজিট কৰিব পাৰিবা যেটো হল www.educationhub.com এটো ওয়েবসাইটত গলে তোমালোকে এই বিষয়ে আৰু লগতে বিভিন্ন ধৰণৰ গ্ৰামাৰৰ বিষয়ে তোমালোকে তাত ধুনিয়াকৈ পাবা তাত দিয়া আছে আৰু মই আশা ৰাখিম যে তোমালোকে এইবোৰ চেষ্টা কৰিবা কৰিবলৈ আৰু কমেন্ট সেকশনত তোমালোকে এইবোৰৰ আনসাৰ দিবলৈ চেষ্টা কৰিবা মই তাৰ পৰা চাই লম ঠিক আছে সো ডিয়াৰ ষ্টুডেন্ট যদি ক্লাসটো ভাল লাগিছে তেনে হলে লাইক কৰিবলৈ নাপাহৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে এনেকুৱা ধৰণৰ ভিডিওবোৰৰ নোটিফিকেশন তোমালোকৰ তাতে অতি সোনকালে আহি যায় আৰু পাইলে তোমালোকৰ বন্ধু বৰ্গৰ মাজত ভিডিওটো শেয়াৰ কৰিবা ঠিক আছে সো আজিলৈকে এইখিনিয়ে see you on the next one thank you have a good day